নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ইউটিউব চেনেল বিমান বৰা মটিভেশ্যনত আপোনালোকৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন জ্ঞানবৰ্ধক আৰু প্ৰেৰণাদায়ক কাহিনী লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। এই কাহিনী এটা এনে ৰহস্যময় কথা যিটো প্ৰত্যেক নাৰী আৰু পুৰুষে জানিবলগীয়া কথা। কাহিনী আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ। শাস্ত্ৰত কোৱা হৈছে, আধৰুৱা কাহিনী শুনিলে দুখ আৰু পাপৰ কাৰণ হ'ব পাৰে। গতিকে এই কাহিনী শেষলৈকে শুনিব। যদি আপুনি আপোনাৰ মাৰ প্ৰতি সঁচা প্ৰেম কৰে, তেন্তে এই ভিডিঅ'টো লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ মাৰ নাম লিখি আপোনাৰ সমৰ্থন দেখুৱাওক। তেন্তে আহক, কোনো পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ এই প্ৰেৰণাদায়ক কাহিনী। প্ৰিয় দৰ্শকবৃন্দ, দ্বাৰকাৰ এটা সুন্দৰ সন্ধিয়া। সূৰ্যদেৱে তেওঁৰ শেষৰ কিৰণেৰে সমুদ্ৰ সোণালী কৰি তুলিছিল। এনে এটা সময়ত এগৰাকী বিধৱা নাৰী ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত থিয় হৈছিল। তেওঁৰ চকুত গভীৰ দুখ, কপালত চিন্তাৰ ৰেখা, তেওঁৰ হৃদয়ত এটা জ্বলন্ত প্ৰশ্ন আছিল। তেওঁ কান্দি কান্দি ক'লে, হে মাধৱ, হে জগতৰ স্বামী, মোৰ হৃদয় জ্বলোৱা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। কি পাপৰ বাবে আমি নাৰীসকলে বিধৱা হওঁ? আমাৰ কি অপৰাধ যে এনেকুৱা দুখ সহিবলগীয়া হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ ফালে চালে। তেওঁৰ চকুত আছিল অসীম কৰুণা, তেওঁৰ সন্মুখত এটা গভীৰ হাঁহি। সেই হাঁহি যেন বিশ্বৰ সকলো ৰহস্য জানিছিল। তেওঁ মৃদু স্বৰত ক'লে, হে দেৱী, তোমাৰ প্ৰশ্ন গভীৰ। এই প্ৰশ্নৰ উত্তৰ কেৱল এটা কাহিনীৰ জৰিয়তে দিব পাৰিম। তেন্তে শুনা। বহু বছৰ আগৰ কথা। সত্যযুগত এখন সৰু গাঁৱত মোহিনী নামৰ এগৰাকী সুন্দৰী আৰু গুণৱতী কন্যা বাস কৰিছিল। তেওঁৰ সৌন্দৰ্য এনেকুৱা আছিল যে চন্দ্ৰও তেওঁৰ সন্মুখত ওলাবলৈ লাজ পাইছিল। তেওঁৰ চকু কমল ফুলৰ দৰে, তেওঁৰ চুলি কেশ কলা মেঘৰ দৰে ঢৌ খেলিছিল আৰু তেওঁৰ হাঁহিটো যেন স্বৰ্গৰ সকলো সুখ লুকাই আছিল। মোহিনী কেৱল সুন্দৰী নাছিল, তেওঁৰ হৃদয়ো আছিল সোণৰ দৰে কোমল। প্ৰতিদিনে সূৰ্যৰ উঠাৰ আগতে তেওঁ গংগাত স্নান কৰিছিল, মন্দিৰত ভগৱানৰ পূজা অৰ্পণ কৰিছিল, মা দেউতাৰ সেৱা কৰিছিল। গাঁৱৰ সকলো যুৱকে তেওঁৰ সৈতে বিয়াৰ ইচ্ছা পোষণ কৰিছিল। কিন্তু মোহিনীৰ হৃদয়ত কেৱল এজনৰ বাবেই ঠাই আছিল, তেওঁ হৈছে দেৱদত্ত। প্ৰিয় দৰ্শকবৃন্দ, মোহিনীৰ জীৱনৰ কাহিনী আমাক শিকায় যে সৌন্দৰ্যৰ লগতে গুণ আৰু সেৱাৰ মূল্য অপৰিসীমা। আপোনাৰ জীৱনটো সদায় ভাল কাম কৰক, কিয়নো সেয়াই জীৱনৰ প্ৰকৃত সৌন্দৰ্য। এতিয়া আহিছো পৰৱৰ্তী কাহিনীলৈ। মোহিনী আৰু দেৱদত্তৰ প্ৰেম। দেৱদত্ত মোহিনীৰ দৰে সুন্দৰ আৰু গুণৱান আছিল। তেওঁলোকৰ প্ৰেম আছিল সঁচা, পবিত্ৰ, দুয়োটা আত্মাৰ মিলন। তেওঁলোকে কথা পাতোতে চকু তললৈ নমাইছিল, কিন্তু হৃদয়ত আছিল গভীৰ শ্ৰদ্ধা। তেওঁলোকৰ প্ৰেম কেৱল শাৰীৰিক আকৰ্ষণ নাছিল, ই আছিল দুটা হৃদয়ৰ পবিত্ৰ বন্ধন। গাঁৱৰ বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ প্ৰেম দেখি সুখী হল। দুয়োটা পৰিয়ালৰ সৈতে কথা পাতি বিয়াৰ ব্যৱস্থা কৰিলে। শুভ মুহূৰ্তত তেওঁলোকৰ বিয়া হৈ গল। মোহিনীয়ে ৰঙা শাৰী পিন্ধিছিল, হাতত মেহেন্দী অৰ্থাৎ জেতুকাৰ সুন্দৰ নকশা, মুখত লাজৰ হাঁহি। দেৱদত্ত ঘোঁৰাত উঠি বৰযাত্ৰী লৈ আহিল। তেওঁলোক অগ্নিৰ সন্মুখত হাত ফেৰাই লৈ তেওঁলোকে প্ৰতিজ্ঞা কৰিলে, সুখ দুখত যাতে তেওঁলোকে সদায় একেলগেই থাকিব, ধৰ্মৰ পথত চলিব আৰু 7 জনমলৈ একেৰাহে থাকিব। প্ৰেমত বিশ্বাস আৰু প্ৰতিজ্ঞাৰ মূল্য অতি ডাঙৰ। আপোনাৰ সম্পৰ্কটো সদায় সত্যতা আৰু শ্ৰদ্ধা বজাই ৰাখক। বিয়াৰ পিছত মোহিনী আৰু দেৱদত্তৰ জীৱন স্বৰ্গৰ দৰে হৈ পৰিল। মোহিনী এগৰাকী আদৰ্শ পত্নী আছিল। তেওঁ সূৰ্য উঠাৰ আগতে উঠি ঘৰ পৰিষ্কাৰ কৰিছিল, দেৱদত্তৰ বাবে খাদ্য ৰান্ধিছিল, তেওঁৰ প্ৰতিটো প্ৰয়োজনৰ যত্ন লৈছিল। দেৱদত্ত এজন আদৰ্শ স্বামী আছিল। তেওঁ মোহিনীক কেতিয়াও কঠোৰ কথা নকলে, তেওঁৰ কথা বুজি লৈছিল।
প্ৰেমেৰে ব্যৱহাৰ কৰিছিল। দুয়োজনে একেলগে ভগৱানৰ পূজা কৰিছিল, দান ধৰ্ম কৰিছিল, ধৰ্মৰ পথত চলিছিল। কিছু সময়ৰ পিছত মোহিনী গৰ্ভৱতী হল। এই খবৰে দেৱদত্তৰ আনন্দৰ সীমা নাছিল। তেওঁ দিনে নিশাই মোহিনীৰ সেৱা কৰিছিল, তেওঁৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিল। 9 মাহৰ পিছত এটি সুন্দৰ পুত্ৰ জন্ম হল। তাৰ নাম ৰখা হল অৰ্জুন। অৰ্জুনৰ সন্মুখৰ লগে লগে ঘৰত সুখৰ পোহৰ বাঢ়িল। অৰ্জুন ডাঙৰ হৈ এজন সুন্দৰ বুদ্ধিমান শিশু হল। তাৰ হাঁহি দেখি মোহিনী আৰু দেৱদত্তৰ হৃদয় আনন্দত ভৰি পৰিছিল। কিছু বছৰ পিছত মোহিনীয়ে এগৰাকী কন্যাৰ জন্ম দিলে আৰু তাইৰ নাম ৰখা হল ৰাধা। এতিয়া তেওঁলোকৰ পৰিয়াল সম্পূৰ্ণ হৈছিল। দেৱদত্ত এজন সফল ব্যৱসায়ী আছিল। তেওঁৰ ব্যৱসায় ভালদৰে চলিছিল। মোহিনী এগৰাকী নিপুণ গৃহিণী আছিল। তেওঁ পৰিয়ালৰ সকলো প্ৰয়োজনৰ যত্ন লৈছিল। গাঁৱৰ মানুহে তেওঁলোকৰ পৰিয়ালৰ আদৰ্শ হিচাপ দেখিছিল। নতুন বিয়া হলে বয়োজ্যেষ্ঠসকলে কৈছিল, মোহিনী আৰু দেৱদত্তৰ দৰে সদায় সুখী হোৱা। এটা সুখী পৰিয়ালৰ ভিত্তি হল পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেম। আপোনাৰ পৰিয়ালতো এই গুণ বজাই ৰাখক আৰু জীৱন সদায় সুখময় হ'ব। কিন্তু সময়ৰ চক্ৰ সদায় ঘূৰি থাকে। সুখ আৰু দুখৰ খেলা চলি থাকে। এদিন সেই দিন আহিল যিটোৱে সকলো সলনি কৰি দিলে। অৰ্জুন তেতিয়া 15 বছৰ আৰু ৰাধা 12 বছৰ আছিল। দেৱদত্তৰ ব্যৱসায়ৰ কামত এখন আন নগৰলৈ যাব লাগিছিল। তেওঁ মোহিনীক কলে, প্ৰিয়ে, মই কেইদিনমানৰ বাবে বাহিৰলৈ যাওঁ। তুমি লৰা ছোৱালীৰ যত্ন লোৱা। মই সোনকালে ঘূৰি আহিম। মোহিনীয়ে কলে, আপুনি চিন্তা নকৰিব, মই সকলোৰে যত্ন লম। আপুনি সুৰক্ষিতভাৱে ঘূৰি আহক। দেৱদত্তই মোহিনীৰ কপালত প্ৰেমেৰে হাত থৈছিল। লৰা ছোৱালীক সাৱটি বিদায় লৈছিল। কিন্তু গাঁৱৰ পৰা ওলোৱাৰ লগে লগে তেওঁৰ চকু পৰিল এগৰাকী অতি সুন্দৰী নাৰীৰ ওপৰত। সেই নাৰীৰ নাম আছিল সুন্দৰী, এগৰাকী নৰ্তকী। তেওঁৰ সৌন্দৰ্য যেন যাদু আছিল। দেৱদত্ত, যি এতিয়ালৈকে মোহিনীৰ বাহিৰে আন কাৰোৰ ফালে চকু তুলি নাচাইছিল, সুন্দৰীৰ সৌন্দৰ্য দেখি মোহিত হৈ পৰিল। সুন্দৰীয়ে দেৱদত্তক নিজৰ জালত ফচাই ললে। তেওঁ জানিছিল দেৱদত্ত এজন ধনী ব্যৱসায়ী। তেওঁ দেৱদত্তৰ সন্মুখত নৃত্য পৰিৱেশন কৰিবলৈ ধৰিলে। দেৱদত্ত তেওঁৰ নৃত্যত মন্ত্ৰমুগ্ধ হৈ পৰিল। ধীৰে ধীৰে লাহে লাহে তেওঁৰ মনৰ ঘৰৰ পৰা আঁতৰি গল। তেওঁ সুন্দৰীৰ লগত বেছি সময় কটাবলৈ ললে। প্ৰিয় দৰ্শক, জীৱনত প্ৰলোভন আহিবই পাৰে, কিন্তু আমি সদায় আমাৰ বিবেকৰ নিজৰ মনৰ কথা শুনিব লাগে। নিজৰ পৰিয়ালৰ প্ৰতি বিস্তপ্ত থাকক, কিয়নো সেয়াই প্ৰকৃত সুখৰ চাবিকাঠি। এতিয়া পৰৱৰ্তী কাহিনীলৈ আগবাঢ়িছো। দেৱদত্তৰ বিশ্বাসঘাতকতা। সুন্দৰীয়ে দেৱদত্তক কলে, আপুনি ইমান সুন্দৰ আৰু বুদ্ধিমান। আপোনাৰ পত্নী বৰ ভাগ্যৱতী। দেৱদত্তই কলে, হয়, মোৰ পত্নী বৰ ভাল। তেওঁ মোৰ বৰ যত্ন লয়। সুন্দৰীয়ে চতুৰাই কলে, কিন্তু তেওঁ আপোনাক সম্পূৰ্ণৰূপে বুজি পায় নেকি? তেওঁ আপোনাৰ সকলো ইচ্ছা পূৰণ কৰে নেকি? দেৱদত্তৰ মনত সন্দেহৰ বীজ পোৱা গল। সুন্দৰীয়ে লাহে লাহে তেওঁৰ মনত এই ভাৱ জগাই দিলে যে মোহিনী তেওঁক সম্পূৰ্ণৰূপে নুবুজে। তেওঁ কলে, এজন পুৰুষৰ জীৱনত বৈচিত্ৰ্যৰ প্ৰয়োজন। কেৱল এগৰাকী নাৰীৰ লগত বান্ধ খাই থাকিলে জীৱন বোজা হৈ পৰে। দেৱদত্তৰ মন ভ্ৰমিত হৈ পৰিল। তেওঁ পাহৰি গল মোহিনীয়ে তেওঁৰ বাবে কিমান ত্যাগ কৰিছিল, কিমান প্ৰেম দিছিল। তেওঁ পাহৰি গল তেওঁৰ ঘৰত 2টা মৰমৰ সন্তান তেওঁৰ বাবে বাট চাই আছে। মাহৰ পিছত মাহ পাৰ হৈ গল, কিন্তু দেৱদত্ত ঘৰলৈ উভতি নাহিল। মোহিনীৰ চিন্তা বাঢ়ি গল। তেওঁৰ প্ৰতিদিন পথৰ ফালে চাই থাকিল। লৰা ছোৱালীয়ে প্ৰতিদিন সুধিছিল, মা দেউতা কেতিয়া আহিব? মোহিনীয়ে তেওঁলোকক বুজাইছিল, পুত্ৰ, তোমাৰ দেউতাৰ জৰুৰী কাম আছে, তেওঁ সোনকালে আহিব। কিন্তু তেওঁৰ হৃদয়ে কৈছিল, কিবা এটা ভুল হৈছে। এদিন গাঁৱৰ এজন ব্যৱসায়ী ঘূৰি আহিল, যি দেৱদত্তৰ লগত গৈছিল। তেতিয়া মোহিনীয়ে তেওঁক সুধিলে, ভাই, মোৰ স্বামী ক'ত? তেওঁ কেতিয়া আহিব? তেতিয়া ব্যৱসায়ীজনে হেচুকিয়াই কলে, বাইদেউ,
দেৱদত্ত এতিয়া আন এগৰাকী নাৰীৰ লগত আছে। তেওঁ কৈছে তেওঁ ঘৰলৈ বোলে নাহে। এই কথা শুনি মোহিনীৰ ভৰিৰ তলৰ মাটি খহি গল। তেওঁ ধপককৈ মাটিত বহি পৰিল। তেওঁৰ মুখ শুকাই গল, চকুৰ আগত আন্ধাৰ হৈ গল। যি স্বামীৰ বাবে তেওঁ দিনে নিশাই পূজা কৰিছিল, যাৰ বাবে তেওঁ নিজৰ সকলো নিস্বাৰ কৰিছিল। অৰ্জুন আৰু ৰাধাই মাক এই অৱস্থা দেখি ভয় খাই কান্দিলে। তেওঁলোকে মাকক সাৱটি ধৰিলে। মোহিনীয়ে চকুলো মচি ল'ৰা ছোৱালীক সান্ত্বনা দিলে, কিন্তু তেওঁৰ হৃদয় হাজাৰ টুকুৰাত ভাঙি পৰিছিল। প্ৰিয় দৰ্শকবৃন্দ, জীৱনত দুখ আহিলে হাৰ নামানিব। মোহিনীৰ দৰে সাহসেৰে আগবাঢ়ক, কিয়নো প্ৰতিটো দুখৰ পিছত এটা শিক্ষা লুকাই থাকে। এতিয়া মোহিনীৰ সংগ্ৰাম পৰৱৰ্তী কাহিনীলৈ আগবাঢ়িছো। মোহিনীৰ জীৱন এতিয়া সংগ্ৰামৰ হৈ পৰিল। তেওঁ এজনীয়ে দুটা সন্তানৰ লালন পালন কৰিব লাগিল। গাঁৱৰ মানুহৰ দৃষ্টি সলনি হৈ গল। কিছুমানে তেওঁক দয়াৰ চকুলে চালে, কিছুমানে তেওঁক দুখ দিলে, কিয় তেওঁ স্বামীক ধৰি ৰাখিব নোৱাৰিলে। মোহিনীয়ে নিজৰ চকুলো গিলি সাহস গোটালে। তেওঁ জানিছিল এতিয়া তেওঁ সন্তানৰ মা আৰু দেউতা দুয়োটাই। তেওঁ স্বামীৰ ব্যৱসায় চলাবলৈ চেষ্টা কৰিলে, কিন্তু এগৰাকী নাৰীৰ বাবে সেয়া সহজ নাছিল। দিনবোৰ পাৰ হৈ গল। মোহিনীয়ে তেওঁক কেতিয়াও নিজৰ দুখ কাৰো আগত দেখুওৱা নাছিল। তেওঁ প্ৰতিদিন সন্তানৰ বাবে খাদ্য ৰান্ধিছিল, তেওঁলোকক প্ৰেম দিছিল, তেওঁলোকৰ ভৱিষ্যতৰ চিন্তা কৰিছিল। নিশা সন্তানবোৰ হোৱাৰ পিছত তেওঁ নিজৰ মনেৰে কান্দিছিল। তেওঁ প্ৰতিদিন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, মই কি পাপ কৰিলো যে এই শাস্তি পালো? মই মোৰ স্বামীৰ সেৱা কৰিলো, তেওঁৰ সন্মান কৰিলো, তেন্তে তেওঁ মোক কিয় এৰি গল? কিন্তু তেওঁৰ প্ৰশ্নৰ উত্তৰ মিলা নাছিল। দৰ্শকবৃন্দ, দুখৰ মাজতো হৃদয়ৰ শক্তি হাৰ নামানিব। মোহিনীৰ দৰে নিজৰ কৰ্তব্য পালন কৰক, কিয়নো সাহস আৰু ধৈৰ্যই জীৱনক নতুন পথ দেখুৱায়। এতিয়া মই আপোনালোকক কাহিনীৰ সেই অংশ কম যিটো আপুনিয়ে নাজানিছিল, সেই অংশ যিটো তেওঁৰ পূৰ্বজন্মৰ লগত জড়িত। মোহিনীৰ পূৰ্বজন্মত তেওঁ এজন ৰাজকুমাৰ আছিল। আৰু নাম আছিল বিক্ৰম। বিক্ৰম আছিল অতি সুন্দৰ আৰু বীৰ। তেওঁ এগৰাকী পত্নী আছিল, নাম আছিল সুমিত্ৰা। সুমিত্ৰাই বিক্ৰমক বৰ প্ৰেম কৰিছিল। তেওঁ নিজৰ জীৱন বিক্ৰমৰ সেৱাত উৎসৰ্গ কৰিছিল। কিন্তু বিক্ৰমৰ মন আছিল বৰ চঞ্চল। তেওঁ সুমিত্ৰাক প্ৰেমক সেৱ জ্ঞান কৰিছিল। তেওঁ ভাবিছিল পত্নীৰ প্ৰেম তেওঁৰ অধিকাৰ। এদিন ৰাজ্যলৈ এগৰাকী বিখ্যাত নৰ্তকী আহিল, নাম আছিল ৰূপসী। বিক্ৰম তেওঁৰ সৌন্দৰ্যত মোহিত হৈ পৰিল। তেওঁ সুমিত্ৰাক এৰি ৰূপসীৰ লগত সময় কটাবলৈ ল'লে। সুমিত্ৰাই বিক্ৰমক বহুত মিনতি কৰিলে, প্ৰভু, মই আপোনাৰ পত্নী। মই আপোনাৰ লগত 7 জনমৰ প্ৰতিজ্ঞা কৰিছো, মোক এৰি নাযাবা। কিন্তু বিক্ৰমে ক'লে, তোমাৰ সময় শেষ। মই এতিয়া ৰূপসীৰ লগত সুখী, তুমি নিজৰ পথ চোৱা। সুমিত্ৰাৰ হৃদয় ভাগি গল। তেওঁ ক'লে, যদি তুমি মোক এনেকৈ এৰি যোৱা, মই অভিশাপ দিওঁ। পৰৱৰ্তী জন্মত তুমিও এই দুখ পাবা। যেনেকৈ তুমি মোক এৰিলা, তেনেকৈ তোমাৰ স্বামীয়ে তোমাক এৰিব। বিক্ৰমে তেতিয়া হাঁহি মাৰি ক'লে, তোমাৰ অভিশাপ তোমাৰ লগত ৰাখা। মই এইবোৰত বিশ্বাস নকৰো। সুমিত্ৰাই নিজৰ প্ৰাণ ত্যাগ কৰিলে। তেওঁৰ চাপ সঁচা হ'ল। এনেদৰে মোহিনীয়ে সেই দুখ ভোগ কৰিলে, যিটো তেওঁ পূৰ্বজন্মত সুমিত্ৰাক দিছিল। এয়া কৰ্মৰ নিয়ম। আমি যি কৰোঁ সেয়া আমাৰ ওচৰলৈ ঘূৰি আহে। যদি এই জন্মত নহয়, তেন্তে পৰৱৰ্তী জন্মত। প্ৰিয় দৰ্শক, কৰ্মৰ ফলৰ পৰা কোনেও হাৰিব নোৱাৰে। আপোনাৰ কৰ্ম ভাল কৰক, কিয়নো ভাল কৰ্মই ভাল ফল আনে। মোহিনীৰ সন্তানবোৰ ডাঙৰ হ'ল। অৰ্জুন এজন যোগ্য যুৱক হ'ল। ৰাধা এগৰাকী সুন্দৰী গুণৱতী কন্যা হ'ল। মোহিনীয়ে অকলেই তেওঁলোকক ভাল সংস্কাৰ দিলে, তেওঁলোকক শিক্ষা দিলে। এদিন মহান ঋষি গাঁৱলৈ আহিল। তেওঁ তপ আৰু জ্ঞানৰ বাবে বিখ্যাত আছিল। মোহিনীয়ে তেওঁৰ ওচৰত নিজৰ দুখৰ কথা ক'লে। তেওঁ সুধিলে, হে ঋষিবৰ, মই কি পাপ কৰিলো যে এই শাস্তি পালো? তেতিয়া ঋষিয়ে তেওঁৰ বিদ্যা দৃষ্টিৰে মোহিনীৰ পূৰ্বজন্ম চালে। তেওঁ ক'লে, বেটি, এইটো তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল।
তুমি পূৰ্বজন্মত এগৰাকী পত্নীৰ সৈতে অন্যায় কৰিছিলা, এতিয়া তুমি তাৰ ফল পাইছা। এই কথা শুনি মোহিনীৰ পূৰ্বজন্মৰ স্মৃতি জাগি উঠিল। তেওঁ বুজিলে তেওঁ কিমান ডাঙৰ অন্যায় কৰিছিল। তেওঁৰ হৃদয়ত গভীৰ পশ্চাতাপ হ'ল। তেওঁ ঋষিক সুধিলে, হে গুৰুজী, এতিয়া মই কি কৰিম? কেনেকৈ মই এই মহাপাপৰ প্ৰায়শ্চিত্ত কৰিম? তেতিয়া ঋষিবৰে ক'লে, আই, তুমি তোমাৰ কৰ্মৰ ফল ভোগ কৰিলা। তুমি এতিয়া বিধৱা নাৰীসকলক সেৱা কৰা, যিসকলে তোমাৰ দৰে দুখত ভুগি আছে। মোহিনীয়ে ঋষিৰ কথা মানি ল'লে। তেওঁ নিজৰ বাকী জীৱন বিধৱা নাৰীৰ সৈতে উৎসৰ্গ কৰিলে। তেওঁ তেওঁলোকৰ সহায় কৰিলে, সান্তনা দিলে, তেওঁলোকৰ সন্তানৰ যত্ন ল'লে। মোহিনীৰ সেৱা দেখি ভগৱান সন্তুষ্ট হ'ল। তেওঁ মোহিনীক দৰ্শন দিলে আৰু ক'লে, আই, তুমি তোমাৰ পাপৰ সঁচা প্ৰায়শ্চিত্ত কৰিলা। তুমি যি দুখ পালা সেয়া তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল আছিল। কিন্তু এতিয়া তোমাৰ সেৱা আৰু ত্যাগে সকলো পাপ ধুই পেলালে। ভগৱানে আৰু ক'লে, তুমি যি কষ্ট পালা সেয়া কষ্টক তোমাক এটা মহান শিক্ষা দিলে। তুমি এতিয়া বুজিলা প্ৰেম কি, বিশ্বাস কি, আৰু বিশ্বাসঘাত কিমান দুখৰ। মোহিনীয়ে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মই মোৰ কৰ্মৰ ফল ভোগ কৰিলোঁ। এতিয়া মই বিচাৰোঁ কোনো নাৰীয়ে মোৰ দৰে দুখত ভুগিব নোৱাৰে। ভগৱানে হাঁহি ক'লে, তোমাৰ ইচ্ছা পূৰণ হ'ব, কিন্তু মনত ৰাখা, কৰ্মৰ চক্ৰ তেতিয়ালৈকে চলিব যেতিয়ালৈকে মানুহে নিজৰ কৰ্ম বুজি নাপায়। প্ৰিয় দৰ্শক, ভুলৰ পৰা শিকি জীৱনটো সলনি কৰক। মোহিনীৰ দৰে আপুনিও আপোনাৰ কৰ্মৰ জৰিয়তে জীৱনক অৰ্থপূৰ্ণ কৰক। এতিয়া দেৱদত্তৰ কথা কওঁ। সুন্দৰীৰ লগত থাকি তেওঁ বুজিলে সুন্দৰী কেৱল তেওঁৰ ধনৰ পিছত আছিল। যেতিয়া তেওঁৰ ধন শেষ হ'ল, সুন্দৰীয়ে তেওঁৰ এৰি আন এজন ধনীৰ লগত গ'ল। দেৱদত্তৰ এতিয়া নিজৰ ভুলৰ জ্ঞান হ'ল। তেওঁ বুজিলে তেওঁ কিমান ডাঙৰ মূৰ্খামি কৰিলে। তেওঁ নিজৰ সঁচা পত্নীক এৰি ধনৰ পিছত যোৱা কৰিলে আৰু সকলো হেৰুৱালে। তেওঁ গাঁৱলৈ ঘূৰি আহিব বিচাৰিছিল, কিন্তু লাজত সাহস কৰিব নোৱাৰিলে। তেওঁ ভাবিছিল, মোহিনীয়ে মোক কেনেকৈ গ্ৰহণ কৰিব, মোৰ সন্তানবোৰে মোক কেনেকৈ দেউতা বুলি মানিব। দেৱদত্তই দিনে মজুৰি কৰি পেট ভৰাইছিল, নিশা নিজৰ ভুলৰ বাবে কান্দিছিল। তেওঁ প্ৰতিদিন ভগৱানৰ ওচৰত ক্ষমা বিচাৰিছিল, কিন্তু তেওঁৰ পাপৰ পাত্ৰ এতিয়াও ভৰা নাছিল। এদিন দেৱদত্ত অসুস্থ হৈ পৰিল। তেওঁ চিকিৎসাৰ বাবে ধন নাছিল। তেওঁ অকলশৰীয়া আছিল, কোনো যত্ন ল'বলৈ নাছিল। তেওঁৰ শেষ সময়ত তেওঁ মোহিনী আৰু সন্তানবোৰক স্মৰণ কৰি কান্দিছিল। দেৱদত্তৰ মৃত্যু হ'ল এটা অকলশৰীয়া আৰু দুখৰ মৃত্যু। যি মানুহৰ এগৰাকী প্ৰেমময়ী পত্নী আছিল, মৰমৰ সন্তান আছিল, এটা সুখী ঘৰ আছিল, সেই মানুহে সকলো এৰি অকলশৰে প্ৰাণ ত্যাগ কৰিলে। প্ৰিয় দৰ্শক, ভুলৰ পৰা শিকক, কিন্তু সঠিক সময়ত। দেৱদত্তৰ দৰে জীৱনৰ মূল্যৱান সম্পৰ্কবোৰক কেতিয়াও অৱহেলা নকৰিব। মোহিনীয়ে স্বামীৰ মৃত্যুৰ খবৰ শুনিলে। তেওঁৰ হৃদয়ত নাছিল আনন্দ, নাছিল গভীৰ দুখ। তেওঁ কেৱল ভাবিছিল, আজি দেৱদত্তৰ ভুলৰ বাবে এই গতি হ'ল। অৰ্জুন এজন যোগ্য যুৱক হৈছিল। তেওঁৰ মাজত দেউতাৰ কোনো বেয়া গুণ নাছিল। মোহিনীয়ে তেওঁক ভাল সংস্কাৰ দিছিল। ৰাধাক এগৰাকী সুন্দৰী গুণৱতী কন্যা হৈছিল। ৰাধাই মাকক কৈছিল, মা, মই দেখিছোঁ পুৰুষ কিমান বিশ্বাসঘাতী হ'ব পাৰে। মই কেতিয়াও বিয়া নকৰোঁ। মোহিনীয়ে তেওঁক বুজাইছিল, বেটী, সকলো পুৰুষ একে নহয়। তোমাৰ দেউতাই ভুল কৰিছিল, কিন্তু সকলো পুৰুষ বেয়া নহয়। সময় আহিলে তুমি এজন ভাল জীৱন সংগী পাবা। মোহিনীয়ে অৰ্জুন আৰু ৰাধাৰ বিয়া দিলে। অৰ্জুনে এগৰাকী ভাল ছোৱালীৰ সৈতে বিয়া কৰিলে আৰু ৰাধাৰ বিয়াও এজন সজ্জন যুৱকৰ সৈতে হ'ল। মোহিনীয়ে দেখিলে তেওঁৰ সন্তান দুটা বহুত সুখী। তেওঁৰ জীৱনৰ কৰ্তব্য এতিয়া সম্পূৰ্ণ হৈছিল। তেওঁ বাকী জীৱন ভগৱানৰ সেৱা কৰি বিধৱা নাৰীৰ সহায়ত উৎসৰ্গ কৰিলে। তেওঁ কেতিয়াও নিজৰ দুখৰ বাবে কাকো দুখ নিদিলে। তেওঁ সদায় কৈছিল, যি হৈছে সেয়া মোৰ কৰ্মৰ ফল। মই ইয়াক গ্ৰহণ কৰিব লাগিব আৰু আগবাঢ়িব লাগিব। মোহিনী যেতিয়া বুঢ়া হৈ আহিল, তেওঁৰ মুখত এটা অদ্ভুত শান্তি আৰু তেজ আছিল। তেওঁ সদায় হাঁহিয়ে থাকিছিল। মানুহে কৈছিল তেওঁৰ মুখত
সন্তৰ দৰে ড্ৰেছ। এদিন মোহিনীয়ে বুজিলে তেওঁৰ শেষ সময় আহি পৰিছে। তেওঁ সন্তানবোৰক মাতিলে আৰু ক'লে, মোৰ প্ৰিয় সন্তানবোৰ, বোপাইহঁত, মই তোমালোকৰ যি সংস্কাৰ দিলোঁ সেইবোৰ সদায় মনত ৰাখিবা। কেতিয়াও কাৰো সৈতে অন্যায় নকৰিবা। প্ৰেম কৰা, কিন্তু প্ৰেমত অন্ধ নহবা। আৰু সদায় মনত ৰাখিবা, আমাৰ সকলো কৰ্মৰ ফল ভোগ কৰিব লাগে। মোহিনীয়ে ভগৱানৰ নাম লৈ শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ মুখত এটা তীব্ৰ হাঁহি আছিল, যেন তেওঁ কাৰোবাৰ লগত মিলনৰ বাবে গৈছে। ভগৱানে মোহিনীক আত্মাক নিজৰ ধামত স্থান দিলে। তেওঁৰ সকলো পাপ ধুই গৈছিল। তেওঁ মোক্ষ লাভ কৰিলে। মোহিনীৰ জীৱন আমাক শিকায়, দুখৰ পৰা শিকি জীৱনক ভাল কৰ্মত লগাওক। আপোনাৰ জীৱনতো সেৱা আৰু ত্যাগৰ মাধ্যমে মোক্ষৰ পথ বিচাৰক। প্ৰিয় দৰ্শকবৃন্দ, শ্ৰীকৃষ্ণৰ কাহিনী শেষ কৰি সেই বিধৱা নাৰীৰ ফালে চালে। তেওঁৰ চকুত এতিয়া এটা নতুন বুজাবুজি আছিল। শ্ৰীকৃষ্ণই ক'লে, এতিয়া তুমি বুজিলা নাৰী কিয় বিধৱা হয়? এয়া কেৱল ভাগ্য আৰু মহাপাপৰ ফল হয়। এয়া কৰ্ম নিয়মৰ ফল। প্ৰতিটো আত্মাই নিজৰ কৰ্মৰ ফল ভোগ কৰিব লাগে। যদি কোনোবাই পূৰ্বজন্মত পত্নী বা স্বামীৰ সৈতে অন্যায় কৰিছে, তেন্তে এই জন্মত তেওঁৰ ফল পায়। কিন্তু মনত ৰাখা, কৰ্মৰ নিয়ম শাস্তি দিয়াৰ বাবে নহয়, ই শিকোৱাৰ বাবেহে। মোহিনীয়ে তেওঁৰ দুখৰ পৰা শিকিলে। তেওঁ বুজিলে প্ৰেমত বিশ্বাসঘাত কিমান দুখৰ। সেইবাবে তেওঁ নিজৰ জীৱন বিধৱা নাৰীক সেৱাত উৎসৰ্গ কৰিলে। যদি কোনো নাৰী বিধৱা হয়, তেন্তে বুজিব লাগে, এয়া তেওঁৰ পূৰ্বজন্মৰ কৰ্মৰ ফল। কিন্তু তাৰ অৰ্থ এই নহয় যে তেওঁ নিৰাশ হ'ব। তেওঁ এই দুখৰ পৰা শিকি ভাল কৰ্ম কৰিব লাগে। কৰ্মৰ নিয়ম সদায় ন্যায়পৰায়ণ। দুখৰ পৰা শিকি জীৱনক ভাল কৰ্মেৰে ভৰাই তোলক। প্ৰিয় ভক্তসকল, আমি আশা কৰোঁ এই কাহিনীয়ে আপোনাৰ জীৱনত সকাৰাত্মক পৰিৱৰ্তন আনিব। এই ভিডিঅ'টো লাইক কৰক, আনৰ লগত শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ মতামত লিখি আপোনাৰ শ্ৰদ্ধা প্ৰকাশ কৰক। এই কাহিনী শেষলৈকে শুনাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ আৰু এটি অন্য ভিডিঅ'ত আপোনাৰ সৈতে লগ পোৱাৰ আশা থাকিল। আজিলৈ আহোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।